নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল ইতিমধ্যে এখন অতি গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ তৰফৰ পৰা আৰু সেই পত্ৰখনত এটা কথা উল্লেখ কৰা আছিল যে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে নন টিচিং ষ্টাফে শিক্ষা হেতুত আউট টাইম বাধ্যতামূলকভাৱে দিব লাগিব আৰু ইয়াৰ উপৰিও সেই পত্ৰখনত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল বিদ্যালয়ত উপস্থিতিৰ সময় যদি 15 মিনিট পলম হয় বা বিদ্যালয় ছুটি হোৱাৰ 15 মিনিটৰ আগত যদি কোনো ছাৰ বাইদেউ ওলাই যায় তেতিয়া হলে যদি মাহত তেনেকুৱা ধৰণৰ দুবাৰ হ'ব তেতিয়া হলে যি আমাৰ নৈমিত্তিক ছুটি অৰ্ধ ছুটি এটা কটা হ'ব বুলি উল্লেখ কৰা হৈছিল ছাৰ বাইদেউসকল বিভাগীয় কৰ্তৃপক্ষৰ এই পত্ৰখনৰ পাছত এখন বাতৰি কাকতত এটা বাতৰি পৰিবেশন কৰা হৈছিল আৰু সেই বাতৰিটোৰ আলমত আজিৰ এই ভিডিঅ'টিত কিছু কথা অৱগত কৰাবলৈ আপোনালোকক চেষ্টা কৰিম কিন্তু এইখিনিতে উল্লেখ কৰিব খুজিম যে বাতৰিত থকা কেৱল কথাখিনিহে উপস্থাপন কৰিবলৈ বিচৰা হ'ব কিন্তু তাৰ বাদে আন কোনো ধৰণৰ উদ্দেশ্য ভিডিঅ'টোৰ লগত নাই গতিকে আহকচোন সেই নিৰ্দিষ্ট পত্ৰখনত থকা সেই বাতৰিটোত কি কথা উল্লেখ কৰিছিলে এবাৰ চাবলৈ চেষ্টা কৰোঁ বাতৰিটোত উল্লেখ কৰি লিখিছিল এপৰ বিসংগতিৰ মাজতে নিৰ্দেশনা বিদ্যালয়ত পলমকৈ উপস্থিত হলে কৰ্তন হ'ব শিক্ষকৰ নৈমিত্তিক ছুটি এই অংশখিনিত উল্লেখ কৰি লিখিছিল শিক্ষা হেতু এপত স্কুল এৰাৰ সময়ো দিবলৈ ক'লে শিক্ষা বিভাগে এপত উপস্থিতি দিয়াৰ পিছতো কাৰ্যকৰী নোহোৱাক লৈ শিক্ষক সমাজত তীব্ৰ প্ৰতিক্ৰিয়া তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছিল শিক্ষা হেতু এপৰ নানান বিসংগতিক লৈ শিক্ষক সমাজৰ ভিতৰ চৰাত সৃষ্টি হোৱা ক্ষোভৰ মাজতে শিক্ষক কৰ্মচাৰীৰ বাবে কঠোৰ নিয়ম বান্ধি দিলে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে কৰ্পৰেট গোষ্ঠীৰ শৈলীৰে শিক্ষা বিভাগে এনে নিয়ম প্ৰৱৰ্তন কৰিছে যে বিদ্যালয়ত প্ৰৱেশ প্ৰস্থানত 15 মিনিট ইফাল সিফাল হ'লেই শিক্ষক কৰ্মচাৰীসকলৰ কৰ্তন হ'ব নৈমিত্তিক ছুটি বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানসমূহত প্ৰৱেশৰ সময়ৰ সমান্তৰালভাৱে শিক্ষক কৰ্মচাৰীসকলে শিক্ষা হেতু এপত প্ৰস্থানৰ সময় লিপিবদ্ধ কৰিব লাগিব তদুপৰি বিদ্যালয়ত প্ৰৱেশত 15 মিনিটতকৈ মাজত দুবাৰ পলম হ'লে বা নিৰ্ধাৰিত সময়তকৈ আগতে প্ৰস্থান কৰিলে সংশ্লিষ্ট শিক্ষক কৰ্মচাৰীৰ অৰ্ধদিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব কঠোৰ এই নিৰ্দেশনা তাৎক্ষণিকভাৱে প্ৰযোজ্য হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে তাৰ পাছত উল্লেখ কৰি লিখিছে উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী মহোদয়ে সুচাৰুৰূপে শিক্ষা হেতু এপ চলি থকা দাবী কৰিলেও বাস্তৱ পৰিস্থিতি কিন্তু বেলেগ শিক্ষা হেতু এপত বৰ্তমানো শিক্ষক কৰ্মচাৰীসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিব লগা হৈছে একাংশ শিক্ষক কৰ্মচাৰীয়ে জনোৱা অনুসৰি উপস্থিতি প্ৰদানক লৈ শিক্ষা হেতু এপত বৰ্তমানে বহু বিসংগতি আছে উদাহৰণস্বৰূপে শিক্ষা হেতু এপত উপস্থিতি দিয়াৰ পিছতো বহু উপস্থিতি গ্ৰহণ কৰা নহয় একেদৰে অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত 25ৰ পৰা 30% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি এপৰ ছফটৱেৰে গ্ৰহণ নকৰে এনে বিসংগতিৰ বাবে পাঠদানৰ সময়ও যথেষ্ট পৰিমাণে অপচয় হয় বুলি খুব প্ৰকাশ কৰি একাংশ শিক্ষক কৰ্মচাৰীয়ে কয় যে শিক্ষা হেতু এপৰ ছফটৱেৰ আৰু আনুষংগিক সামগ্ৰীসমূহৰ মান উন্নত কৰাৰ যথেষ্ট প্ৰয়োজন আছিল কিন্তু হেয়া উন্নত কৰাৰ সলনি এতিয়া শিক্ষা বিভাগে ইটোৰ পিছত হিতুকৈ নীতি নিয়ম জোৰ জুলুমকৈ শিক্ষক সমাজৰ ওপৰত জাপি দিবলৈ ওলাইছে এপৰ বিসংগতিৰ বাবে যদি উপস্থিতি পলম হয় তেন্তে ইয়াৰ দায়িত্ব কোনে ল'ব বুলি ক্ষুব্ধ শিক্ষক কৰ্মচাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে এপৰ বিসংগতি আঁতৰ নকৰাকৈ বিদ্যালয়ত প্ৰৱেশ প্ৰস্থানক লৈ কঠোৰ নিয়ম বান্ধি দিয়াক লৈ শিক্ষক সমাজৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এনেকৈ বিভিন্ন ধৰণৰ কথা এই বাতৰিটোত পৰিবেশন কৰা হৈছিল গতিকে এইখিনিকে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ কিন্তু পুনৰবাৰ এটা কথা উল্লেখ কৰিছোঁ যে বাতৰিটোত থকা কথাখিনিহে সকলোৰে জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াৰ বাদে ইয়াৰ আঁৰত কোনো ধৰণৰ আন উদ্দেশ্য নাই সকলো ভালে থাকক ধন্যবাদ টেক কেয়াৰ